সৰুপথাৰ সমজিলাৰ বৰপথাৰ গাছ দুৰ্গাবাৰীৰ প্ৰাংগণত মহাপ্ৰভু জগন্নাথ প্ৰেক্ষাগৃহত বৰপথাৰ থানাৰ নাগৰিক সমিতিৰ উদ্যোগত 10 দিনীয়াকৈ দক্ষতা বিকাশৰ এটি কৰ্মশালা অনুষ্ঠিত কৰা হয়। 22 জুলাইৰ পৰা 1 আগষ্টলৈকে অনুষ্ঠিত হ'বলগীয়া এই কৰ্মশালাটিত গুৱাহাটী, যোৰহাটৰ লুচেন্স, SPM, কেৰিয়াৰ ক্লাছ, এক্সিয়া এডভেট আদি কেইবাটাও IS একাডেমীয়ে পাঠদান কৰিব। লগতে উপস্থিত থাকিব 2019 বৰ্ষৰ অসমৰ ভিতৰত 10 নং স্থান পোৱা ACS বিষয়া পুনম গগৈ। 22 জুলাই মঙলবাৰে অনুষ্ঠানটি শুভাৰম্ভ কৰে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে। 200ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই কৰ্মশালাটিত অংশগ্ৰহণ কৰে। বৰপথাৰ থানাৰ নাগৰিক সমিতিৰ এনে এটি পদক্ষেপত স্থানীয় ৰাইজে প্ৰশংসা কৰে। আমি সুখী হৈছোঁ বৰপথাৰ থানা লেভেল কমিটি আৰু স্থানীয় ৰাইজৰ যি সহযোগত আমাৰ উঠি অহা যুৱ প্ৰজন্ম ACS, IS কমপ্লিট কৰিব পৰাকৈ উপযোগী কৰিব পৰাকৈ যিখিনি সাধাৰণ জ্ঞান লাগে বা কেনেধৰণে আগবাঢ়িব লাগে এইখিনি এটা কৰ্মশালা 10 দিনীয়া প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে। আজি প্ৰশিক্ষণটো আমাৰ গোলাঘাট উদ্বোধন কৰে আৰু তাত কেইবাজনো বিশিষ্ট ব্যক্তি আৰু সন্মানীয় ব্যক্তি থাকে। আৰু এই অনুষ্ঠানটোৱে আমাৰ ল'ৰা ছোৱালীবিলাকক উঠি অহা প্ৰজন্মক এই ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে যথেষ্ট উপকৃত কৰিব বুলি আমি আশাবাদী আৰু ভৱিষ্যতেও আমি এনেকুৱা কিছু থানা কমিটিৰ পৰা কাম কৰিম বুলি আমি আশা কৰিছোঁ আৰু ৰাইজৰ সহযোগ বিচাৰিছোঁ। ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।